এদিন মহৰ্ষি ব্যাসদেৱে গভীৰভাৱে ভগৱান ব্ৰহ্মাক ধ্যান কৰি আছিল। তেতিয়া ব্ৰহ্মাদেৱে আবিৰ্ভাৱ হৈ ক'লে, কোৱা মহৰ্ষি, মোক কিয় স্মৰণ কৰিলা? তেতিয়া ব্যাসদেৱে উত্তৰ দিলে, হে প্ৰভু, মই বহুত চৰ্চা কৰি এখনি উত্তম কাব্য ৰচনা কৰিছোঁ, কিন্তু এই কাব্যখনি লেখনিৰে প্ৰকাশ কৰিবৰ বাবে এজনো পুৰুষ বিচাৰি পোৱা নাই। এই কথা শুনি ব্ৰহ্মাদেৱে উত্তৰ দিলে, হে বেদব্যাস, আপোনাৰ এই কাম অতিকে প্ৰশংসনীয় আৰু এই কামৰ বাবে আপুনি গণপতিক ধ্যান কৰক। তেওঁৱেই আপোনাৰ এই মহৎ কাৰ্য সমাপন কৰিব। এই বক্তব্য শুনাৰ পিছত মহৰ্ষি ব্যাসদেৱে গণেশ দেৱতাক ধ্যান কৰিলে আৰু ততালিকে গণপতি আবিৰ্ভাৱ হৈ ব্যাসদেৱক স্মৰণ কৰাৰ কাৰণ সুধিলে। তেতিয়া ব্যাসদেৱে সকলো কথা বিৱৰি ক'লে। ব্যাসদেৱৰ কথাত মান্তি হৈ গণেশ দেৱতাই উত্তৰ দিলে যে মই এই মহাকাব্য লিখাৰ বাবে সন্মত, কিন্তু মই লিখা কাৰ্য সমাপন কৰি থকাৰ সময়ত তুমি অনৰ্গল কীৰ্তন কৰি যাব লাগিব, কিয়নো মোৰ লেখা কাৰ্য ক্ষন্তেকো ৰ'ব নোৱাৰে। তেতিয়া ব্যাসদেৱ এই কথাত মান্তি হ'ল আৰু দুয়োজনেই ভাৰতবৰ্ষৰ মহাকাব্য মহাভাৰতখন লিখি সম্পূৰ্ণ কৰিলে।